নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকে জানে যে দিনত মিটিং হৈছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত যি মিটিং হৈছিলে তাতে সকলো বিভাগীয় যি মুৰব্বী বা ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন, গ্ৰেড 3, গ্ৰেড 4, DGP, চিফ ছেক্ৰেটাৰী, তেনেকৈ সকলোখিনি মিলি মিটিং হৈছিলে। আৰু তাতে মেইন কথা ডিছকাশ্যন যিটো হৈছিলে যে যিখিনি পৰীক্ষা আছে সেই পৰীক্ষাখিনি কেতিয়া পতা যাব। পৰীক্ষা এজ ইন কি আপোনালোকৰ পুলিচৰ ৰিক্ৰুটমেণ্ট, ADR যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 যিখিনি পোষ্ট আছিলে সেইখিনি, আৰু লগতে আপোনালোকৰ যিখিনি মানে এডুকেশ্যন ডিপাৰ্টমেণ্টত আছিলে, সেয়া লাগে এলিমেণ্টাৰী হওক লাগে ছেকেণ্ডেৰী হওক, সকলোৰে নিযুক্তিখিনি কেতিয়া হ'ব সেই বস্তুটোৰ কাৰণে বিতংকৈ আলোচনা হৈছিলে। কেতিয়া পাতিব পাৰিব, কি ধৰণে তেওঁলোকে পৰীক্ষা পাতিব, কিটো মেনাৰত তেওঁলোকে পৰীক্ষা পাতিব, বা কেতিয়ালৈ তেওঁলোকে পৰীক্ষা কণ্ডাক্ট কৰিব, বা পুলিচৰ ক্ষেত্ৰত ফিজিকেলৰ পৰীক্ষা কেতিয়া পাতিব, ৰিটেন কেতিয়া পাতিব, বা ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব, এপইণ্টমেণ্ট কেতিয়া দিব, সেই সকলো ধৰণৰ কথা পাতিছিলে। চ' তাৰপিছত কি হ'ল, মানে বহুত মানে এই এটা মিম আছিলে যে একদম মানে ইহঁতে ভক্ত বদল দিয়া, জজবাত বদল দিয়া, মানে সেই তেনেকুৱা ধৰণৰ কিছুমান দুটামান ডিচিশ্যন আহিলে। চ' বেছি ষ্ট্ৰেছ নল'ব, নিজৰ প্ৰিপেৰেশ্যনখিনি আপোনালোকে কৰি যাওক, ষ্ট্ৰেছ নল'ব, সেইটো চিন্তা কৰিব নালাগে। মই মেইন এজেণ্ডাকেইটা মই কৈ দিছোঁ। চাওক, যিসকলে পুলিচৰ ক্ষেত্ৰত মানে ফৰ্ম ফিল আপ কৰিছিলে, পুলিচৰ 6434টা পদৰ যিখিনি পদ আছিলে সেইখিনিৰ 3 অক্টোবৰৰ পৰা ফিজিকেল টেষ্ট ষ্টাৰ্ট হৈ যাব। অৰ্থাৎ 3 অক্টোবৰৰ পৰা যি তেওঁলোকৰ ফিজিকেল ৰানিং হওক বা যিখিনি আছিলে লং জাম্প, চ' ফিজিকেলৰ পৰীক্ষা ষ্টাৰ্ট হৈ যাব। আৰু আপোনালোকৰ ফিজিকেলৰ পিছত আপোনালোকৰ ৰিটাৰ্ণ হ'ব, ভাইভা হ'ব, আৰু তাৰপিছত এপইণ্টমেণ্ট আপোনালোকৰ উইদিন এই ফাইনেন্সিয়েল ইয়েৰ, অৰ্থাৎ মানে 24-25 যি ফাইনেন্সিয়েল ইয়েৰ চলি আছে, বাই মাৰ্চ তেওঁলোকে এপইণ্টমেণ্ট কৰিবলৈ সিদ্ধান্ত লৈছে। চ' এইটো ক্লিয়াৰলি কৈ দিলে যে পুলিচৰ 3 তাৰিখে হ'ব। চ' ADR ক্ষেত্ৰত কিন্তু বিশেষকৈ লাখ লাখ মানুহে দিছে, মই সেইকাৰণে মই কথাটো ক'বলৈ আহিছোঁ। ADR যিখিনিয়ে গ্ৰেড 3 পৰীক্ষা দিছিলে, আপোনালোকৰ পৰীক্ষা হ'ব 15 তাৰিখ, 22 তাৰিখ আৰু 29 তাৰিখ। চ' 3টা ফেজত, অৰ্থাৎ গ্ৰেজুৱেশ্যন, হাই ছেকেণ্ডেৰী, তেনেকৈ আপোনালোকৰ ভাগ ভাগ কৰি পেলাই আপোনালোকৰ পৰীক্ষা হ'ব। অ'কে, 15 তাৰিখ, 22 তাৰিখ আৰু 29 তাৰিখ ছেপ্টেম্বৰৰ। মই ইয়াৰ অলপ আগত মই সন্ধিয়া দিয়া ভিডিঅ'টো মই কৈছোঁ যে আপোনালোকৰ পৰীক্ষা ছেপ্টেম্বৰত আপোনালোকৰ হ'ব, লাষ্টৰ ফালে। চ' এইটো আপোনালোকে চাওক, এতিয়া 15, 22 আৰু 29 তাৰিখে আপোনালোকৰ ডেট আহিলে। ইয়াতে আপোনালোকৰ 7500মান পোষ্ট আছিলে। দ্বিতীয়তে, যিসকলে গ্ৰেড 4 আবেদন কৰিছে, আপোনালোকৰ পৰীক্ষা হ'ব 20 তাৰিখ আৰু 27 তাৰিখত। 20 আৰু 27 ছেপ্টেম্বৰ নহয়, অক্টোবৰ। চ' গ্ৰেড 3 পৰীক্ষাৰ কেতিয়া হ'ব? 15, 22 আৰু 29 ছেপ্টেম্বৰত, আৰু গ্ৰেড 4ৰ পৰীক্ষা হ'ব 20 আৰু 27 অক্টোবৰত। সেইটো মনত ৰাখিব। গ্ৰেড 4ত 4500তকৈও বেছি পোষ্ট আছিলে, তাৰ লগতে অলপ বাঢ়িব পাৰে বুলি ক'লে CM ছাৰে। চ' মেইন কথাটো হৈছে যে এইবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা কিন্তু বহুত বেলেগ হ'ব। এইবাৰ APSC আৰ্হিত পাতিম বুলি কৈছে, অৰ্থাৎ যি আমাৰ মানে লোকসেৱা যি আছে, মানে APSC যি কমিশ্যন আছে, চ' এই কমিশ্যনৰ আৰ্হিত পৰীক্ষা পাতিব। অৰ্থাৎ প্ৰথমতে প্ৰিলিমছ হ'ব। প্ৰিলিমছ যিসকলে কোৱালিফাই কৰিব তেওঁলোকে মেইনছৰ পৰীক্ষাটো লিখিব পাৰিব, মানে যিটো মেইন পৰীক্ষা। তাৰ পাছত যিসকল ফাৰ্ডাৰ কোৱালিফাই কৰিব তেওঁলোকে ইণ্টাৰভিউত বহিব লাগিব। এইবাৰ হয়তো কম্পিউটাৰৰ পৰীক্ষা নাথাকিব পাৰে, কিন্তু সেইটো গ্ৰেড 3 কম্পিউটাৰৰ ক্ষেত্ৰত সেইটো পাছৰ পৰ্যায়ত হয়তো তেওঁলোকে ক'ব, কিন্তু বৰ্তমান সময়লৈকে সেইটো কোৱা নাই, খালি ইণ্টাৰভিউৰ কথা কৈছে। চ' হয়তো ভাইভাও হ'ব পাৰে, যিহেতু APSCৰ আৰ্হিত বুলি কৈছে। চ' মষ্ট প্ৰবেবলি ভাইভা হ'ব, এইবাৰ কম্পিউটাৰৰ পৰীক্ষা নাথাকে। ঠিক সেইদৰে নাভাবিব যে গ্ৰেড 4 বাছি যাব। গ্ৰেড 4ৰ পৰীক্ষাটো প্ৰথমতে প্ৰিলিমছ হ'ব, তাৰপিছত মেইনছ হ'ব, তাৰ পাছত ভাইভা হ'ব। চ' প্ৰিলিমছত পাছ কৰিলে মেইনছ দিব পাৰিব, মেইনছ পাছ কৰিলে ভাইভা পাছ কৰিব পাৰিব। আৰু যিটো বস্তু দেখিছোঁ এইবাৰ, যিটো চিলেবাছ বহুত বেলেগ হৈ যাব এইবাৰ, কাৰণ APSCৰ আৰ্হিত যিটো তেওঁলোকে দিম বুলি কৈছে। চ' ডেফিনেটলি এইবাৰ অলপ অসুবিধা আছে। দ্বিতীয়তে, এলিমেণ্টাৰী এডুকেশ্যনৰ বহুত সোনকালে তেওঁলোকে ৰিক্ৰুটমেণ্ট ল'ব, 5550টা পদৰ। আৰু ছেকেণ্ডেৰী যি এডুকেশ্যন আছে, ছেকেণ্ডেৰী এডুকেশ্যনত তেওঁলোকে ৰিক্ৰুটমেণ্ট অলপমান দেৰি হ'ব, কাৰণ যি আগৰ আছিলে তেওঁলোকৰ মানুহ, সেইখিনিৰ লগতে তেওঁলোকে এইবাৰ এটা নতুন পষ্ট ক্ৰিয়েট কৰিব। যেনেকৈ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ আছিলে, তেনেকৈ এইবাৰ গ্ৰেজুৱেট টিচাৰ মেথছৰ পষ্ট তেওঁলোকে সকলো ছেকেণ্ডেৰী স্কুলত তেওঁলোকে ক্ৰিয়েট কৰিব। চ' যিসকলে মেথছত পঢ়িছে আপোনালোক ৰেডি হওক আৰু ভালদৰে পৰীক্ষাখিনি দিব, আপোনালোকে পাব। চ' মূল কথা এই গোটেই বস্তুটোত হৈছে যে ADR গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো পৰীক্ষা, এইটো কিন্তু এইবাৰ মানে ভয়ংকৰ হ'বলৈ গৈ আছে। মই ভয় খোৱা নাই, মই আপোনালোকক চেম্পলটো কৈছোঁ। কাৰণ APSCৰ আৰ্হিত যিটো পৰীক্ষা পাতিব বুলি কৈছে, প্ৰথমতে প্ৰিলিমছ হ'ব। চ' আপোনালোকে
আগতে যোৱাবাৰ কি হৈছিলে আপোনালোকে লিখিতখন আপোনালোকে পাছ কৰাৰ পিছতে কম্পিউটাৰ দিলে আপোনালোকে চাকৰি পাই গ'ল কিন্তু এইবাৰ তেনেকুৱা নহ'ব এইবাৰ আপোনালোকৰ প্ৰিলিমছ হ'ব প্ৰিলিমছত যদি পাছ কৰে প্ৰিলিমছ পাছ কৰাৰ পিছত আপোনালোকে মেইনছ আপোনালোকে লিখিব লাগিব আৰু এই মেইনছ পাছ কৰাৰ পাছতহে আপোনালোকে ভাইভাত বা ইণ্টাৰভিউত বহিবগৈ পাৰিব চ' কম্পিউটাৰ নহয় বুলি এইকাৰণে কৈছোঁ যিহেতু APSC আৰ্হিত ক'ত পাতিব বুলি কৈছে চ' CM ছাৰে কি কৈছিলে একবাৰ চাই লওক ৰাজ্যৰ বান পৰিস্থিতি লাহে লাহে উন্নত চৰকাৰখনৰ আন কামবিলাকো যাতে সমান্তৰালভাৱে চলাই ৰাখিব পাৰোঁ তাৰ বাবে আজি মই নিযুক্তি সম্পৰ্কীয় কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিলোঁ য'তেই মই যাওঁ তাতেই আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ ADREৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ ADRE বুলি কওঁ ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছোঁ মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি
এটা নতুন পথ সৃষ্টি কৰিব খুজিছোঁ। আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে, মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7600, গ্ৰেড 4ত 5000, পুলিচত 6434, এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। ভালকৈ পঢ়িব লাগে আৰু দেউতা মাৰ লগতে সকলোৰে সুনাম বৃদ্ধি কৰিব। আপোনালোকে দেখিলে CM ছাৰে গোটেইখিনি কথা মই যিখিনি আপোনালোকক ক'লোৱে, একে কথাখিনিয়ে ক'লোৱে। চ' তেওঁ ক্লিয়াৰলি সেইখিনি কৈ দিছে। চ' গ্ৰেড 3 পৰীক্ষা ছেপ্টেম্বৰ, গ্ৰেড 4 পৰীক্ষা অক্টোবৰ, সেইটো মনত ৰাখিব। আৰু পুলিচৰ ক্ষেত্ৰত ফিজিকেল আপোনালোকৰ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। চ' যিসকলে প্ৰেক্টিছ কৰি আছে বহুত ভালদৰে প্ৰেক্টিছ কৰিব। কিন্তু পুলিচৰ ফিজিকেলৰ ক্ষেত্ৰত এটা বস্তু আছে যে যদি বাৰিষা হৈ থাকে, ফিল্ডবিলাক নোসোমায়, তেতিয়া কিন্তু এই ফিজিকেলৰ পৰীক্ষা অলপমান পিছুৱাই দিব পাৰে, সেইটো মনত ৰাখিব। আদাৰ দেন ডেট বাকী গোটেইখিনি একেই আপোনালোকৰ থাকিব। চ' মেইনলি গ্ৰেড 3, গ্ৰেড 4 যিসকলে দিম বুলি ভাবিছে, আপোনালোক কিন্তু মানে ভালদৰে প্ৰিপেয়াৰ কৰক, বহুত ভালদৰে প্ৰিপেয়াৰ কৰক। কাৰণ এইবাৰ APSC আৰ্হিত যদি প্ৰশ্ন আহে, তো কেনেকুৱা প্ৰশ্ন আহিব কোনেও নাজানে। কাৰণ এইবাৰ প্ৰথমবাৰ তেনেকৈ পাতিব। কাৰণ ষ্টেট লেভেল কমিশ্যনে মানে চেবাই এইবাৰ হয়তো প্ৰশ্ন নাকাটিব, APSC ফালৰ পৰা কাটিব পাৰে পেপাৰ। চ' গ্ৰেড 2 to গ্ৰেড 3, গ্ৰেড 4ৰ ক্ষেত্ৰতো তেওঁলোকে পেপাৰ যদি কাটে, কোৱালিটি টাফ হ'ব। চ' সেয়াই আৰু। থেংক ইউ, চাই থাকক, কিবা নতুন থাকিলে জনাম। ইমান